हेलो एवरीवन मोर नतुन भिडिओ एटाলৈ আপোনালোকক স্বাগতম জনাইছো। আজি আমি গৈ আছো ঢেকিয়াজুলি খুচকাৰি চাব পাত। এয়া খুচকাৰি গৈ আছো, হাতত এটা মুনা আছে আৰু গৈ আছো এইখন লৈ। ৰাতিপুৱা 5টা বজাতে ওলাইছো, এইখন লৈ ওলাইছো। ফাষ্ট ফুড দোকান হ'ব এখন, ঢেকিয়াজুলি আস্কৰণ বিনৰাজৰ সন্মুখতে হ'ব এখন দোকান। গাড়ীত নিম বুলি ভাবিছিলো, গাড়ীত নিলে এইখনত লোৱাত খুন্দা খুন্দি খাই স্ক্ৰেচ হ'ব, সেইটো কাৰণে খুচকাৰি ঠেলি লৈছো দেই। আমি আহি পালো চিৰাজুলি, এইখন ঠেলি ঠেলি চিৰাজুলি আহি পালো। এয়া দেখিছে চিৰাজুলি 10 কিলোমিটাৰ যাবলৈ আছে। নাৰায়ণপুৰ আহি পাই গলো আমি খোজকাঢ়ি খোজকাঢ়ি এখন লৈ। এয়া দেখিছে আৰু এয়া না আৰু ইয়াতে অলপমান জিৰাম বুলি ভাবিলো। নাৰায়ণপুৰ পাৰ হলো, এতিয়া বিৰাট ভাগৰ লাগিছে, ইমান দূৰ খোজকাঢ়ি যাম ধেমালি নেকি। আহি আমি আলিচিঙা পালো, আলিচিঙা এয়া ঠেলি ঠেলি এইখন লৈ আহি খোজকাঢ়ি খোজকাঢ়ি এতিয়া বাগান পাইছো, ঢেকিয়াজুলি বাগান। আৰু ইয়াৰ পৰা 1 কিলোমিটাৰত আমাৰ গন্তব্যস্থান আমি পামগৈ। ফাইনেলি আহি পাই গলো ঢেকিয়াজুলি। আৰু আমাৰ যিখিনি ঠাইত দোকানখন মানে লগোৱা হ'ব সেইখন ঠাই আমি আহি পাই গলো। এই আস্কৰণৰ সন্মুখতে এইখন হৈছে আস্কৰণৰ বিল্ডিং। দেখিছে দেহৰ অৱস্থা, ঘামি জামি অৱস্থা নাইকিয়া, কাপোৰ কানি গোটেই ঘামি জামি, কাৰণ 14 কিলোমিটাৰ খোজকাঢ়ি অহাটো ইমান সহজ কথা নহয়। আৰু এই ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব। যিসকল মানুহে কষ্ট আৰু পৰিশ্ৰমৰ কথা বুজি পায় সেইসকলে ভিডিঅ'টো নিশ্চয় শ্বেয়াৰ কৰি দিব বুলি আশা থাকিলে। কাৰণ আৰু বিশেষকৈ আজিৰ আধুনিক যুগত 1 কিলোমিটাৰ বা আধা কিলোমিটাৰ দূৰ ৰাস্তাও কোনেও খোজকাঢ়ি নাযায়। তেনে সময়ত আমি 14-15 কিলোমিটাৰ খোজকাঢ়ি এইখন লৈ খোজকাঢ়ি খোজকাঢ়ি অহাটো কিমান ডাঙৰ কথা আপোনালোকে চিন্তা কৰক। 100 মিটাৰ 200 মিটাৰ এইকণৰ পৰা যদি ট্ৰাক অহাকণ ঠাই যাওঁ, আজিকালিৰ আধুনিক যুগত মানুহে টমটম এখন লৈ 10 টকা দি যাব, কিন্তু তথাপিও খোজকাঢ়ি নাযায়। চিন্তা কৰিব আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। অকণমান আমিও আগবাঢ়ি যাম। আজিলৈ ইমানে। আৰু সন্ধিয়া এখন দোকান, সন্ধিয়া এই ফাষ্টফুড দোকানখনত বিভিন্ন আইটেম থাকিব। চ' এতিয়া ইয়াৰ দেখুৱাব পৰা নাযাব, কাৰণ এতিয়া সময় হৈছে মাত্ৰ 8:30, অৰ্থাৎ 8:30 বাজিছে ৰাতিপুৱা। আৰু আমি ওলাইছিলোঁ ঘৰৰ পৰা 5টা বজাত। 3 ঘণ্টাৰ আমি গন্তব্যস্থান। চ' আজিলৈ ইমানে। বহুত বহুত ধন্যবাদ যিসকলে ছাপোৰ্ট কৰি আছে, সদায় ছাপোৰ্ট কৰি যাব এনেকৈ। থেংক ইউ ছ' মাছ।